সূৰ্য দেৱতাৰ যি কোপদৃষ্টি সেই কোপদৃষ্টিৰ বাবে এতিয়া ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে জনতাই। নলবাৰী জিলাখনত দেখিবলৈ পোৱা গৈছে ৩৭ ডিগ্ৰী চেলছিয়াছলৈ যি পাৰাস্তম্ভ সেই পাৰাস্তম্ভ উঠা পৰিলক্ষিত হৈছে আৰু যিটো পৰিৱেশ সেই পৰিৱেশটো অনুভৱ হৈছে প্ৰায় ৫২ ডিগ্ৰীৰো অধিক যি উষ্ণতা সেই উষ্ণতাৰ অনুভৱ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিহেতু আমি নলবাৰীত উপস্থিত আছোঁ আৰু নলবাৰী পৰিৱেশটো দেখুৱাম উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ভিন্নজনে আচলতে ভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। কোনোৱে যদি শীতল পানীয় খাই আচলতে যি আচলতে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে, আন কোনোৱে কুঁহিয়াৰৰ ৰস খাই আচলতে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে। যিহেতু এখন বজাৰত উপস্থিত আছোঁ আৰু গৰমৰ বাবে দেখিবলৈ পোৱা গৈছে যিসকল ব্যৱসায়ী সেই ব্যৱসায়ী আচলতে সকলোকে তেওঁলোকে যি ব্যৱসায়িক তেওঁলোকৰ যিখন দোকান সেই দোকানৰ তেওঁলোকে বিপণী আচলতে এক প্ৰকাৰ খুলিব পৰা নাই আৰু যাৰ বাবে এই যিখন সাপ্তাহিক বজাৰ এই সাপ্তাহিক বজাৰখনৰ আজিৰ দিনটোৰ পৰিৱেশটো কিছু পৰিমাণে আচলতে ইয়াত স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। গৰমৰ বাবেই যেন তেওঁলোকৰ সাধাৰণ যিখিনি দৈনন্দিন কাম কাজ সেই কাম কাজ স্তব্ধ হৈ পৰিছে। অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, উৎকট গৰমে ধৰিছে। আজিৰ দিনটোতো এই মুহূৰ্তত ৩৬ ডিগ্ৰী চেলছিয়াছ, কালি ৩৭ ডিগ্ৰী আছিল। কি ক'ব, উৎকট গৰম? গৰম মানে গৰমত থাকিব নোৱাৰা কাৰণে আমি এই আপোনাৰ হাফ পেণ্ট আৰু আমি স্পৰ্টিং পিন্ধি আহিছোঁ, বজাৰ কৰিছোঁ আৰু এই চৰবত খাই আছোঁ। তাৰ মাজতে কিন্তু বিদ্যুতৰ লুকাভাকু, বিদ্যুতটো অহা যোৱা কৰি আছে। বিদ্যুতৰ হেৰিটো সময়সীমা নাই, সেইটো মানে ক'ব নোৱাৰি। কি ধৰণে আচলতে আপুনি কৈছে কুঁহিয়াৰৰ ৰস খাইছে, শীতল পানীও খাইছে আৰু কি ধৰণে আপুনি পৰিত্ৰাণৰ উপায় বিচাৰিছে? পৰিত্ৰাণ মানে বিদ্যুৎ থাকিলে ভাল হয়। আপুনি কি ক'ব বিচাৰিব? উৎকট গৰমে ধৰিছে এফালে আৰু আনফালে বিদ্যুতৰ লুকাভাকু। বিদ্যুতৰ লুকাভাকুটো আৰু এই গৰমৰ সময়ত বেছিকৈ হৈ আছে, তাৰ কাৰণে আমাৰ ভীষণ সমস্যা হৈছে আৰু গৰমৰ পৰিমাণটো আচলতে আগতকৈ বহুত বৃদ্ধি হৈছে। জলবায়ুৰ পৰিৱৰ্তনে মানুহৰ মাজত এটা বৰ সাংঘাতিক অৱস্থাত আনিছে আৰু বিশেষকৈ এতিয়া স্কুল খুলিব, ল'ৰা ছোৱালীবিলাকৰ মানে বিভিন্ন মানুহৰ অসুখ হৈছে আৰু এই বিশেষকৈ এই গৰমৰ কেইদিনৰ কাৰণে মানুহৰ বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে। আমি এতিয়া গৰমৰ কাৰণে ত্ৰাণ পোৱা নাই। এইবিলাক আমি খাদ্য হিচাপে আমি এতিয়া ফুটি টেঙা এইবিলাক খাব লাগিব, খাদ্যও খাব নোৱাৰা হৈছে, এনেকুৱা বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে আৰু বিশেষকৈ বেছিভাগ মানুহৰে অসুখ হৈছে, মানে বহুত ৰোগ হৈছে, ২-এজনৰ মৃত্যু হৈছে এনেকুৱা গৰমৰ কাৰণে। এতিয়া গৰমৰ বাবে আচলতে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, গছৰ ছাঁত জিৰণি লৈছে। আচলতে আপুনি কামলৈ গৈ আছিল নিশ্চয়? হয়, মই প্ৰাইভেট কাম কৰোঁ, মই কামলৈ যাই আছোঁ। এই ওচৰতে কুঁহিয়াৰৰ দোকানখন দেখিলোঁ, গছৰ তলতে ভাল ঠাইত এগিলাচ খালোঁ কুঁহিয়াৰ ৰস। আমিতো প্ৰাইভেট কাম কৰা ল'ৰা, যাবই লাগিব গৰম হওক। বাকী আৰু পৰিত্ৰাণৰ উপায় কি ভাবিছে? পৰিত্ৰাণৰ উপায় মানে কি ক'ম, গছ-গছনি আজিকালি কাটি ধ্বংস কৰি পেলালে। চৰকাৰে এইটোৰ ওপৰত পদক্ষেপ ল'ব লাগে। শুনিছোঁ এইবাৰ চৰকাৰে ৩ কোটি গছ ৰুব, ভাল পদক্ষেপ। ৩ কোটি গছ ৰুলেই নহ'ব, তাৰ প্ৰতিপালন কৰিব লাগিব। ৩ কোটি গছৰ কিমান ডাঙৰ হয় সেইটো লক্ষ্য কৰা উচিত। নিশ্চয়। কি ক'ব বিচাৰিব আপুনি? আপুনিও একেদৰে আপুনি যাবলৈ আহিছিল, গছৰ ছাঁ দেখি কিছু বিশ্ৰাম লৈছে? নাই, গছৰ ছাঁ মানে কুঁহিয়াৰৰ ৰস দেখিয়ে মই ৰখি গ'লোঁ, ইমান বহুত গৰম, মানে একো মানে ওলাব নোৱাৰা হৈছে, ইমান গৰম। ঘৰতে আছিলোঁ, আজি ওলাই আহিলোঁ বোলে বজাৰৰ ফালে, আহি কিনে এতিয়া কুঁহিয়াৰৰ ৰস খাবলৈ সোমালোঁ। নিশ্চয়কৈ আচলতে আজিৰ দিনটোৰ যি তাপমাত্ৰা এই মুহূৰ্তত প্ৰায় ৩৬ ডিগ্ৰী চেলছিয়াছ আচলতে অতিক্ৰম কৰিছে, কিন্তু আজিৰ দিনটোৰ যি আচলতে ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো প্ৰায় ৪৯ ডিগ্ৰী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে। অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? আজি অতিপাত গৰম, গতিকে বজাৰলৈ আহিছোঁ, কিন্তু হেৰি গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি আহিছোঁ। এই খালোঁ, চৰবত খালোঁ, অলপ বজাৰ কৰিলোঁ। আজি বজাৰত দেখিছোঁ ব্যৱসায়ীসকলো ওলাই অহা নাই, হেঙা উপস্থিতি ব্যৱসায়ী। বেপাৰবিলাক গৰম না, বহুত গৰম না, এই গতিকে আছে আৰু বস্তু পাতিও আজি ইমান দাম নহয়, অলপ কম দাম পৰিছে। এগৰাকী কুঁহিয়াৰৰ যি আচলতে ৰস, তেখেতে কুঁহিয়াৰৰ ৰস ইয়াত বিক্ৰী কৰিছে। মই তেখেতৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিম, কাৰণ তেখেতৰ চাহিদা আজি বৃদ্ধি পাইছে আৰু সকলোৱে আচলতে এই অঞ্চলত আহি গছৰ ছাঁত বিশ্ৰাম লৈ কিছু কুঁহিয়াৰৰ ৰস খোৱা পৰিলক্ষিত হৈছে। কেনেকুৱা বিক্ৰী কেনেকুৱা? বিক্ৰী ভাল হৈছে, বহুত ভাল হৈছে কুঁহিয়াৰৰ বেপাৰ। এতিয়া গৰম দিয়াৰ কাৰণে আপোনালোকৰ এক প্ৰকাৰ ভাল হৈছে? হয়। কিমান টকাৰ ব্যৱসায় কৰিলে? মেক্সিমাম ৫,০০০, ৪,০০০ টকা বিক্ৰী হয় গৰম এটা দিনত? হয়, এটা দিনত ৪-৫ হাজাৰ টকা? এটা দিনত অকলেই দোকানখন চলায়নে আৰু? নাই, মই অকলে থাকোঁ। আপুনি অকলে এটা দিনত ৪,০০০ পৰা ৫,০০০ টকা ইনকাম কৰোঁ। কেইদিনমান ইনকাম কৰিলে? এইটোতো সদায় এনেকুৱা বিক্ৰী? সদায় নহয়, মাজে সময়ে ধৰি লওক আপোনাৰ ৩,০০০, ২৫০০, ৪,০০০ এনেকুৱাকৈ হয়। গৰম হ'লেও আপোনালোকৰ কিছু ভাল হৈছে? গৰম হ'লে বেছি ভাল হয় বেপাৰটো, গৰম হ'লে বেছি ভাল হয়। অকণমান মই আপোনাৰ লগত কথা পাতিম। কি ক'ব বিচাৰিব দাদা? উৎকট গৰম, গছৰ ছাঁত জিৰণি লৈছে, আচলতে এফালে আপোনাৰ বিদ্যুতৰ সমস্যা আৰু আনফালে এই ধৰণৰ গৰমটোতো আৰু গৰমে আৰু অতিমাত্ৰা গৰম হৈ গৈছে। ইয়াৰ কি ক'ম আৰু, বতৰো হেৰি নাই না। আচলতে
এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনৰ যি আচলতে আজিৰ দিনটোৰ যি উষ্ণতা প্ৰায় ৩৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশৰ যিটো অনুভৱ সেই অনুভৱটো প্ৰায় কালিৰ দিনটোত প্ৰায় ৫২ ডিগ্ৰী চেলচিয়াছৰ যিটো পৰিৱেশ সেই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নলবাৰী জিলাখনত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।